পুনৰ এবাৰ বিতৰ্কৰ মাজলৈ আহিছে হাৰ্টথ্ৰব জুবিন গাৰ্গ। এবাৰ মাজুলীত পুনৰবাৰ বিতৰ্কত সোমাই পৰিছে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব শিল্পী জুবিন গাৰ্গ আৰু জুবিন গাৰ্গে কৰা এটা মন্তব্যক লৈ এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিগত সময়ত আমি দেখিবলৈ পাইছিলোঁ যে জুবিন গাৰ্গে সত্তাধিকাৰসকলক প্ৰভু ঈশ্বৰ বুলি সম্বোধন কৰাক লৈ যি মন্তব্য কৰিছিল, তাৰ পাছত জুবিন গাৰ্গক লৈ সৰব হৈ পৰিছিল মাজুলীৰ একাংশ লোক আৰু জুবিন গাৰ্গে মাজুলী মিউজিক ফেষ্টিভেলত গীত পৰিৱেশন কৰি থকাৰ মাজতে আন এটা মন্তব্য আগবঢ়ালে আৰু সেই মন্তব্যৰ পাছত এতিয়া পুনৰ জুবিন গাৰ্গ বিতৰ্ক অৰ্থাৎ চৰ্চাৰ মাজলৈ আহি পৰিছে। জুবিন গাৰ্গে এবাৰ কৈছে যে এবাৰ ডাঙৰীয়াসকল অহা নাই নেকি, আৰু লগতে জুবিন গাৰ্গে কৈছে যে মেইন ডাঙৰীয়াজন আহিলে ভয় খায়। কিন্তু জুবিন গাৰ্গে ডাঙৰীয়া বুলি কাক সম্বোধন কৰিলে তাক লৈ এতিয়া চৰ্চা হৈ আছে আৰু প্ৰতিক্ৰিয়া সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। জুবিন গাৰ্গে গীত পৰিৱেশন কৰি আছিল আৰু গীত পৰিৱেশন কৰি থকাৰ মাজতেই জুবিন গাৰ্গে মন্তব্য আগবঢ়াইছিল যে ডাঙৰীয়াসকল এইবাৰ অহা নাই নেকি আৰু মেইন ডাঙৰীয়াজন আহিলে ভয় খায়। এনেকৈ মন্তব্য কৰাৰ পাছত এতিয়া একাংশ লোকে মন্তব্য কৰিছে যে জুবিন গাৰ্গে পুনৰ মাজুলীত যিহেতু পূৰ্বতে জুবিন গাৰ্গ বিতৰ্কৰ মাজলৈ সোমাই পৰিছিল আৰু সেই যি বিতৰ্ক প্ৰভু ঈশ্বৰ সম্বোধন কৰাক লৈ যি বিতৰ্ক হৈছিল, জুবিন গাৰ্গে সেই সময়ত কৈছিল যে প্ৰভু ঈশ্বৰ বুলি ক'লে বেয়া পাওঁ, সেই ধৰণৰ মন্তব্য কৰিছিল। তাৰ পাছত জুবিন গাৰ্গক মাজুলীৰ বিভিন্ন প্ৰান্তত জুবিন গাৰ্গক বহিষ্কাৰ কৰা হৈছিল আৰু তাৰ পাছত পুনৰ জুবিন গাৰ্গে মাজুলীত যেতিয়া মিউজিক ফেষ্টিভেলত গীত পৰিৱেশন কৰি আছিল, তাৰ পিছত পুনৰ এইবাৰ ডাঙৰীয়া বুলি সম্বোধন কৰাক লৈ এতিয়া চৰ্চা হৈ আছে। বহুতো লোকে মন্তব্য কৰিছে যে মাজুলীত জুবিন গাৰ্গে সত্তাধিকাৰসকলকেই পুনৰ আঙুলি তোৱালে নেকি, এনেকুৱা ধৰণৰ এতিয়া প্ৰশ্ন উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে। জুবিন গাৰ্গৰ সেই ভিডিঅ' ক্লিপটো আছে, যিটো ভিডিঅ' ক্লিপত জুবিন গাৰ্গে ডাঙৰীয়া বুলি সম্বোধন কৰি কিছু কথা কৈছে। প্ৰথমে শুনি লোৱা হওক জুবিন গাৰ্গৰ সেই মন্তব্য। আজি ডাঙৰীয়াবিলাক নাহিলে যে কিয়? মেইন ডাঙৰীয়াজন আহিলে ভয় খাই আচলতে। আজি ডাঙৰীয়াবিলাক নাহিলে যে কিয়? মেইন ডাঙৰীয়াজন আহিলে ভয় খাই আচলতে। আজি ডাঙৰীয়াবিলাক নাহিলে যে কিয়? মেইন ডাঙৰীয়াজন আহিলে ভয় খাই আচলতে। আজি ডাঙৰীয়াবিলাক নাহিলে যে কিয়? মেইন ডাঙৰীয়াজন আহিলে ভয় খাই আচলতে। আপোনালোকে শুনিলে জুবিন গাৰ্গে কৈছে যে ডাঙৰীয়াসকল এইবাৰ অহা নাই নেকি, মেইন ডাঙৰীয়াজন আহিলে ভয় খায়। আৰু জুবিন গাৰ্গে যিহেতু প্ৰায়ে বিতৰ্কৰ মাজলৈ সোমাই পৰে, কাৰণ জুবিন গাৰ্গে ভিন্নতা সময়ত ভিন্ন ধৰণৰ মন্তব্য কৰি দিয়ে। মঞ্চত গীত পৰিৱেশন কৰি থকাৰ মাজতে জুবিন গাৰ্গে কেতিয়াবা নক'বলগীয়া কথাও কৈ দিয়ে, যাৰ বাবে জুবিন গাৰ্গ প্ৰায়ে বিতৰ্কৰ মাজলৈ আহি থাকে। কিন্তু এইবাৰ মাজুলীত জুবিন গাৰ্গে যিটো মন্তব্য কৰিলে, সেই মন্তব্যটো বিশেষভাৱে এইবাৰ চৰ্চাৰ কাৰণ হৈ পৰিছে যে পূৰ্বে জুবিন গাৰ্গে মাজুলীত পূৰ্বতেও মন্তব্য কৰিছিল। সেই মন্তব্যৰ পাছত মাজুলীৰ বিভিন্ন প্ৰান্তত সত্তাধিকাৰসকলক লৈ কৰা যি মন্তব্য, প্ৰভু ঈশ্বৰ বুলি সম্বোধন কৰাক লৈ মন্তব্য, সেই মন্তব্যৰ পাছত জুবিন গাৰ্গক বিভিন্ন প্ৰান্তত বহিষ্কাৰ কৰা হৈছিল আৰু পুনৰবাৰ জুবিন গাৰ্গে মাজুলীত গৈ এবাৰ ডাঙৰীয়া বুলি সম্বোধন কৰাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে জুবিন গাৰ্গে তেওঁক যি ধৰণে মাজুলীত বহিষ্কাৰ কৰিছিল, যিসকল লোকে তেওঁক জুবিন গাৰ্গৰ কথা আচলতে আগভেটি ধৰিছিল, তাৰ আচলতে প্ৰত্যুত্তৰ দিবলৈ ডাঙৰীয়াসকল ইয়ালৈ অহা নাই নেকি বুলি মন্তব্য কৰিলে নেকি, এনেকুৱা ধৰণৰ এতিয়া প্ৰশ্নও উত্থাপন হৈছে। আৰু বহুতো লোকে কৈছে যে জুবিন গাৰ্গে এয়া আচলতে এটা প্ৰত্যুত্তৰ দিবলৈ চেষ্টা কৰিলে, যিসকল লোকে জুবিন গাৰ্গক মাজুলীত বহিষ্কাৰ কৰিবলৈ বিচাৰিছিল, যিসকল লোকে মাজুলীত জুবিন গাৰ্গে কৰা মন্তব্যৰ বিৰোধিতা কৰিছিল, আৰু তাৰেই যেন প্ৰত্যুত্তৰ দি জুবিন গাৰ্গে ডাঙৰীয়া বুলি সেইসকল লোককে সম্বোধন কৰিলে। আৰু গীত পৰিৱেশনৰ মাজতে জুবিন গাৰ্গে ভিন্ন সময়ছোৱাত যি ধৰণে বিতৰ্কৰ মাজলৈ আহে আৰু এবাৰ পুনৰ মাজুলীত ডাঙৰীয়া বুলি সম্বোধন কৰি বিতৰ্কৰ মাজত সোমাই পৰিছে হাৰ্টথ্ৰব জুবিন গাৰ্গ।